কৰি দিয়া হয় নে নহয় কওক নিশ্চিত কৰিবলৈ হ'লে তেওঁলোকৰ চৰকাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাব লাগিব নে নালাগে আপোনালোকে কওক আলিমুল আমাৰ জেগা এইটো আপোনালোকে মোক জানে যে মই মৰহুম নুৰুল হুছেইন চাহাবৰ ল'ৰা আহমদ আলী শেখ সাহেব বাছকান্দিৰ জমিয়ত উলামা হিন্দৰ যেতিয়া সভাপতি আছিল মোৰ মৰহুম আব্বাজান উপসভাপতি আছিল মই যেতিয়া আহমদ আলী শেখ সাহেবৰ লগত আছিলো নিজ হাতৰে কৰে মোক জমিয়তৰ আমাৰ সেক্ৰেটাৰী কৰিছিল আজি আৰছাদ মাদানী সাহেবৰ জমিয়তৰ মুস্তাকান ফৌজৰ সভাপতি মই তাৰ উপসভাপতি আলিমুল আমাৰ কোলহাটপুৰ জন্ম সেয়েহে মই আজি আপোনালোকক কৈছো সকলো জাতি জনগোষ্ঠী মিলনেৰে আমি অসমখন আগবঢ়াই লৈ যাব বিচাৰিছো এই ক্ষেত্ৰত আপোনালোকৰ সহায় লাগিব আমাক আপোনালোকৰ সহায় লাগিব আৰু সেইকাৰণে আজি আপোনালোকক কৈছো যে ভোটটো আপোনালোকে চিন্তা কৰি দিব আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক কেনেকৈ সহায় কৰিছে মাত্ৰ মই এটা কথাৰে শেষ কৰিব বিচাৰিছো যিটো সময়ত বিভিন্ন ধৰণৰ কেছ মামলা দি আমাৰ ল'ৰাবিলাকক তেওঁ জেললৈ পঠিয়াব খোজে যি সময়ত অখিল গগৈ আমি সমানে যুঁজি সেই জুইত পানী ঢালিবলৈ বিচাৰো বদৰুদ্দিন আজমল ডাঙৰীয়াই সেই জুইত কেৰাচিন তেল আৰু পেট্ৰল দাঙি আৰু হিমন্ত বিশ্ব শৰ্মাক সহায় কৰে কেনেকৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণেৰে দেশ জাপি দি আইন উলিয়াই সেই সময় বদৰুদ্দিন আজমল ডাঙৰীয়াই বৰাক ভেলীত আহি কয় বৰাক ভেলীৰ মুছলমান ল'ৰাবিলাক চুৰ ডকাইত আৰু ৰেপ কৰে নকয় কওক বৰাক ভেলী মানুহবিলাকৰ মুছলমান মানুহবিলাকক ৰেপ কৰে বুলি কয় কৈছিলে যে বৰাক নদীত আৰু বানপানী নহব বিজেপি হলে কৈছিলে নে নাই গৰাকৰণীয়ে বৰাক নদীয়ে কৰিব নোৱাৰিব বিজেপি নহলে কৈছিলে নে নাই হল নে নাই বানপানী গৰাকৰণীয় সমস্যাৰ সমাধান হল নে নাই বানপানী গৰাকৰণীয় সমস্যাৰ সমাধান হল নে নাই কৈছিলে যে বিজেপি যদি চৰকাৰ আহে তেতিয়াহ'লে কৰিমগঞ্জ হব ইণ্টাৰনেশ্যনেল বিজনেছৰ হাব হব বুলি কৈছিলে আপোনালোকৰ হাফিজ ৰছিদ চৌধুৰীক সন্মান হাফিজ ৰছিদ চৌধুৰী গোটেই অসমৰ এজন ডাঙৰ বুদ্ধিজীৱী অসমৰ মুখ্যমন্ত্ৰী গোটেই অসমৰ মানুহৰ ওপৰত সন্ত্ৰাস সৃষ্টি কৰি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাফিজ ৰছিদ চৌধুৰীক ছাৰ বুলি মাতে সৰ্বানন্দ সোণোৱাল ইয়াৰ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হাফিজ ৰছিদ চৌধুৰীক ছাৰ বুলি মাতে তেখেতৰ ডাইৰেক্ট ষ্টুডেণ্ট আছিলে হাফিজ ৰছিদ চৌধুৰী হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত ব্ৰিজ আমি হাফিজ ৰছিদ চৌধুৰীক আমি নিজৰ আপোন মানুহ বুলি ভাবো তেখেত বৰাকৰ পৰা কৈছে আৰু মই আপোনালোকক ক'ব খোজো যদি আপোনালোকে হাফিজ ৰছিদ চৌধুৰীক জিকাই পঠিয়াব পাৰে তেতিয়াহ'লে বৰাক উপত্যকাত 1947 চনৰ পাছত দ্বিতীয়জন দিল্লীত গৈ বাঘৰ বাচ্চা জন্ম হ'ব অসমৰ মা দিল্লীত এনেকুৱাকৈ উঠিব যে প্ৰধানমন্ত্ৰী যদি ৰাহুল গান্ধী হয় আপোনালোকৰ হাফিজ ৰছিদ চৌধুৰী হ'ব ভাৰতৰ আইন মন্ত্ৰী মই আপোনালোকক কৈ দিলো আপোনালোকৰ স্বাধীনতাৰ পাছত দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ এমপি জনে হ'ব হাফিজ ৰছিদ আহমেদ মইনুল হক চৌধুৰী আছিলে ভাৰতৰ স্বাধীনতাৰ পাছত বৰাক উপত্যকাত আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইতকৈ শক্তিশালী সাংসদ মইনুল হক চৌধুৰীৰ দিনতে বৰাক উপত্যকাত কাগজ কল হৈছিলে চেনিকল হৈছিলে মেডিকেল কলেজ হৈছিলে ইঞ্জিনিয়াৰিং কলেজ